নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ পাৰ্ট 3 যোনটো আছে তোমালোকৰ লসাগু আৰু গসাগু, হয়নে? তো অনুশীলনী 3A কৰি আছোঁ আমি, হয়নে? তো যোনে যোনে চোৱা নাই ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1 মই সম্পূৰ্ণ কৰাই দিছোঁ, তোমালোকে চাব পাৰা। আজি মই তোমালোকৰ কুৱেশ্যন নম্বৰ 2ৰ পৰা আৰম্ভ কৰিম। তো চোৱা কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে। তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাগু ওলোৱা বুলি কৈছে, হয়নে? কি কৰিব কৈছে আমাক? মৌলিক উৎপাদক বিশ্লেষণেৰে গসাগু ওলাবলৈ কৈছে। তো চোৱা কেনেকৈ কৰিবা, তুমি চাই থাকিবা ভিডিঅ'টো, স্কিপ নকৰাকৈ চাবা, তেতিয়া বুজি পাবা তোমালোকে। তো চোৱা মৌলিক উৎপাদকতে ভাঙিব লাগিব প্ৰথমতে আমি, হয়নে? তো প্ৰথমতে চোৱা 1 নম্বৰটো চোৱা কি দিয়া আছে 28 আৰু 24, ইয়াৰ গসাগু কি হ'ব, হয়নে? মৌলিক উৎপাদকৰ পদ্ধতিৰে। তো মই লিখি লৈছোঁ প্ৰথমতে, চোৱা মই লিখি লৈছোঁ। তো তোমালোকে দিবা সলিউশ্যন লিখিবা, হয়নে? সলিউশ্যন লিখিবা। তো চোৱা 28 লিখি ল'বা আৰু এনেকৈ আমি ভাঙিব লাগিব। তো চোৱা যিহেতু এককটো কি আছে 8 আছে, ইয়াক যিমান ভাঙিবা এইবিলাক মৌলিক সংখ্যাৰে ভাঙিব চেষ্টা কৰিবা, মৌলিক সংখ্যাই ভাঙিবা। তো চোৱা 2 গৈ আছে ইয়াক, হয়নে? 2 গুণ 2, 2 4 গুণ 8, আকৌ 2 যাব ইয়াক, হয়নে? 2 7 গুণ 14 হয়। এতিয়া চোৱা আমি যিহেতু মৌলিক সংখ্যা পালোঁ, হয়নে? মৌলিক সংখ্যা পালে মানে ৰখি দিবা, হয়নে? আৰু নাযায় মৌলিক সংখ্যা, হয়নে? কিহে যাব ইয়াক গ'লেও কিহে যাব? 7 যাব, হয়নে? 7 গুণ 7, এতিয়া কি পালা? এইবিলাক হৈছে ইয়াৰ উৎপাদক, মৌলিক উৎপাদক, হয়নে? 28ৰ। এতিয়া নেক্সট 24টো কৰা, 24টো কৰোঁ আমি, হয়নে? 24টো চোৱা 2 যাব, 2 12 24 হয়, হয়নে? আকৌ যাব 12, 2 6 গুণ 12 হয়, আকৌ যাব যিহেতু মৌলিক সংখ্যা নহয়, হয়নে? এতিয়া চোৱা 2 যাব, 2 3 গুণ 6, আকৌ কি যাব? 3 যাব, ভাঙি লোৱা এইটোকো, 3 গুণ 3। তো এইবিলাক হৈছে ইয়াৰ মৌলিক উৎপাদক। তো এতিয়া লিখা 28ৰ মৌলিক উৎপাদক কি কি পালা? 28ৰ কি কি পাইছা চোৱা, 2 দুটা পাইছা আৰু 7 এটা পাইছা, হয়নে? 2 × 2 × 7, হয়নে? আৰু 24টো লিখা, কি পাইছা? 2 দুটা পাইছা ইনটু 2 তিনিটা পাইছা, হয়নে? আকৌ 3 দুটা হ'ল। এতিয়া চোৱা 3 এটা পাইছোঁ, হয়নে? এতিয়া চোৱা 2 তিনিটা পাইছা আৰু 3 এটা পাইছা, হয়নে? এতিয়া চোৱা এতিয়া আমাক ওলাবলৈ কৈছে এতেকে গসাউ কি হ'ব ইয়াৰ? গসাউ কি হয়? ইয়াৰ ফুল ফৰ্মটো কি হয়? ফুল ফৰ্মটো গৰিষ্ঠ সাধাৰণ উৎপাদক, হয়নে? কি হ'ব? এতিয়া চোৱা সাধাৰণ উৎপাদক মানে কি হয়? মানে যোনটো ইয়াত থাকিব লাগিব ইয়াতো থাকিব লাগিব, হয়নে? দুটাত থাকিব লাগিব। এতিয়া চোৱা 2 দুটাতে আছে, আমি ইয়াৰ এটা ল'ব পাৰোঁ, এটা ল'ব পাৰা, হয়নে? আকৌ চোৱা 2 দুটা আছে, আমি ল'ব পাৰোঁ, পূৰণ কৰি দিবা কেইটা। এতিয়া চোৱা 7 ইয়াত আছে, 7 ইয়াত নাই, হয়নে? 2 আছে, 2 আৰু নাই, 3 আছে, 3 নাই, গতিকে আমি কি ল'ব পাৰোঁ? এই দুটা মিলি আছে, আমি ইয়াৰ এটা ল'ব পাৰোঁ, এই দুটা মিল আছে, এটা ল'ব পাৰোঁ, হয়নে? এতিয়া পূৰণ কৰি দিবা, কি হ'ব তেতিয়াহ'লে? 4, হয়নে? এতিয়া কি হ'ব তেতিয়াহ'লে? ফাইনেল এনচাৰটো কি হ'ব তেতিয়াহ'লে ইয়াৰ? 28 আৰু 24 গসাগু কি হ'ব তেতিয়াহ'লে? 4 হ'ব, হয়নে? তোমালোকে লিখি দিবা 4। এতিয়া 2 নম্বৰটো কৰোঁ, 2 নম্বৰটো চোৱা, 2 নম্বৰটো চোৱা, ইয়াত চোৱা 2 নম্বৰটো কি আছে? 48 আৰু 72, হয়নে? ইয়াৰ গসাউ কি হ'ব? তো চোৱা মই লিখি লৈছোঁ ইয়াত লিখি দিছোঁ। 48ৰ প্ৰথমতে 2 যাব, হয়নে? 2 2 4, ইয়াক যাব 2 4 গুণ 8, হয়নে? আকৌ যাব ইয়াক 2 যাব, 2 12 24 ভাঙিছিলোঁ আমি এনেকুৱা, হয়নে? আকৌ চোৱা 2 যাব, 2 6 গুণ 12 হয়, আকৌ 2 কি যাব? 3 যাব, আকৌ 3 কি যাব? 1 যাব, 3 গুণ 3। এইকেইটা আছে আমাৰ মৌলিক উৎপাদক, হয়নে? এতিয়া চোৱা 72ক ভাঙা, 2 যাব, যিহেতু একক কি আছে? 2 আছে, 2 যাব, হয়নে? 3 যাব, 2 3 গুণ 6 থাকিলে 1, 12 হৈ গ'ল, 2 6 গুণ 12, আকৌ 2 যাব, 2 18 36 হয়, হয়নে? আকৌ 2 9 গুণ 18 হয়, আকৌ কি যাব? 3 যাব, এতিয়া যিহেতু 9 আছে,
তো 3 3 গুণ 9 হয়নে 3 3 গুণ 9 হয় তো আকৌ 3 কিহে যাব 3 3 এবাৰ যাব হয়নে 3 3 এবাৰ যাব লিখি দিলোঁ এতিয়া তোমালোকে লিখি দিবা এতিয়া লিখিবা যে কি পালা তোমালোকে হয়নে এতিয়া লিখা 48 কি পালা লিখা চোৱা 48 হয়নে ইয়াৰ মৌলিক উৎপাদক কি পালা লিখি দিয়া যেহেতু আমি 4 কেইটা পাইছো 2 কেইটা পাইছো চোৱা 1 2 3 4 হয়নে 2 কেইটা পাইছা 4টা পাইছা লিখি দিয়া আৰু 3 এটা পাইছা ইনটু 3 আকৌ চোৱা 72 2 3টা পাইছা হয়নে 2 ইনটু 2 ইনটু 2 ইনটু 3 দুটা পাইছা হয়নে এটা চোৱা কি মিল আছে 2 দুটা মিল আছে আকৌ 2 দুটা মিল আছে 2 মিল আছে এটা চোৱা 3 মিল আছে হয়নে 3 মিল আছে তো এতিয়া আমি লিখিব পাৰো গসাউ লিখিব পাৰো এতৰ হয়নে এই দুটা গসাউ কি হ'ব তেতিয়াহলে এটাকে লিখা গসাউ কি হ'ব গসাউ তো লিখা যেহেতু ইয়াৰ এটা লব পাৰো আমি 2 2 ইনটু ইয়াৰ এটা লব পাৰো 2 ইয়াৰ এটা 2 লব পাৰো হয়নে আৰু ইয়াৰ এটা 3 লব পাৰো যেহেতু মিলি আছে ইয়াৰ এটা লব পাৰো আমি 3 এটা পূৰণ কৰি দিবা 2 2 4 4 2 8 8 3 24 যেহেতু 24 হ'ব হয়নে आंसरটো কি হ'ব ইয়াৰ 24 হ'ব হল এতিয়া আমি কৰো 3 নম্বৰটো 3 নম্বৰটো চোৱা কি দিয়া আছে তোমালোকৰ 3 নম্বৰটো চোৱা 70 আৰু 84 হয়নে 70 আৰু 84 ৰ গসাউ কি হ'ব তো চোৱা গসাউ কি হ'ব মই তোমালোকক লিখি দিছো ইয়াত চোৱা মই টুকি লৈছো ইয়াত এটা যেহেতু 2 কৰিবা মৌলিক সংখ্যা কৰিবা যিমান পাৰা তো 2 কৰো 2 3 গুণ 6 থাকিলে 1 ইয়াত গৈছো 10 হৈ গল 2 5 গুণ 10 হয়নে এটা 35 কি যায় 5 এ যাব 3 এটো না যায় 5 এ যাব হয়নে 5 3 গুণ 15 হয় সরি 5 7 গুণ 35 হয় ভুলে গৈছিল মোৰ যেহেতু এটা আমি মৌলিক সংখ্যা পালো হয়নে এটা ৰাখি দিবা এটা চোৱা ইয়াকো 2 এ যাব 2 4 গুণ 8 2 2 গুণ 4 আকৌ চোৱা 2 এ যাব 2 2 গুণ 4 2 গুণ 2 এটা 21 কি যাব 3 এ যাব হয়নে 3 এ যাব 2 এটো না যায় 3 এ যাব 3 7 গুণ 21 যেহেতু মই মৌলিক সংখ্যা পালো এটা ৰাখি দিবা হয়নে এতিকে লিখা মৌলিক উৎপাদক কি পালা ইয়াৰ 70 70 কি পালা চোৱা 2 ইনটু 5 ইনটু 7 হয়নে আকৌ চোৱা 84 কি পালা 84 2 ইনটু 2 ইনটু 3 ইনটু 7 এতিয়া চোৱা ইয়াত আমাৰ সাধাৰণ উৎপাদক কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হৈছে কি হ'ব ইয়াত গৰিষ্ঠ সাধাৰণ উৎপাদক গসাউ কি হ'ব ইয়াৰ এতিয়া চোৱা যেহেতু 2 মিল আছে হয়নে আকৌ কি আছে 7 মিল আছে বাকি আৰু মিল নাই হয়নে চাই লব পাৰা তোমালোকে তো কি আছে এইটো মিল আছে তো মই এটা লব পাৰো ইয়াৰ 2 এটা 7 মিল আছে তো 7 এটা লব পাৰো আমি হয়নে তো পূৰণ কৰি দিবা কি হ'ব এইটো 14 হ'ব ইয়াৰ आंसरটো হয়নে হৈ গল তোমালোকে চাই লবা এইটো ধুনিয়াকৈ কৰি দিছো মই ভিডিওটো স্কিপ নকৰাকৈ চাবা তোমালোকে সম্পূৰ্ণ বুজি পাবা এটা চোৱা 4 নম্বৰটো চাও 4 নম্বৰটো কি লিখা আছে চোৱা 104 আৰু 117 ৰ গসাউ কি হ'ব হয়নে 4 নম্বৰটো 104 আৰু 117 ৰ গসাউ কি হ'ব তো চোৱা মই ইয়াত টুকি লৈছো প্ৰথমতে বহিত যেটো মই লিখি লৈছো চোৱা ইয়াত 104 প্ৰথমতে 2 এ যাব হয়নে যেটো একক কি আছে 4 আছে 2 এ যায় 2 5 গুণ 10 2 2 গুণ 4 এটা 52 হৈ গল ইয়াকো 2 এ যাব 2 2 গুণ 4 হয়নে 2 2 গুণ 4 হয় 2 6 গুণ 12 আকৌ 2 এ যাব ইয়াক 2 13 26 হয় এটা চোৱা মই মৌলিক সংখ্যা পালো ৰখি দিব পাৰা আকৌ চোৱা কি যাব ইয়াত ইয়াক যেহেতু 13 এ যায় হয়নে 13 এক 9 বাৰ যাব আকৌ চোৱা 9 কি যায় 3 এ যায় 3 3 গুণ 9 যেহেতু মই মৌলিক সংখ্যা পালো ৰখি দিব পাৰা এটা লিখি দিয়া কি পালা তুমি 104 মৌলিক উৎপাদক কি পালা লিখা 2 3টা পাইছা লিখা into 13 আৰু
117 হয়নে 117 কি পাইছা চোৱা 13 পাইছা হয়নে 3 দুটা পাইছা এইটো 3 দুটা পাইছা এতিয়া চোৱা কি মিল আছে যেহেতু 2 অকল ইয়াতে আছে ইয়াত নাই হয়নে আৰু চোৱা 3 অকল ইয়াতে আছে ইয়াত নাই তো নাই মিলা অকল মিলিছে কি 13 আৰু 13 যেহেতু 13 ইয়াতো আছে মই এটা ল'ব পাৰোঁ হয়নে এতেকে কি হ'ব ইয়াৰ গসাগু লিখা গসাউ কি হ'ব ইয়াৰ গসাউ কি হ'ব তেতিয়াহ'লে অনলি 13 হ'ব এইটো ইয়াৰ এনসাৰ হয়নে 4 নম্বৰ এনসাৰ হৈছে 13 এতিয়া আহো 5 নম্বৰটো চাওঁ 5 নম্বৰটো চোৱা 525 আৰু 875 মানে 875 হয়নে ইয়াৰ গসাউ কি হ'ব তো চোৱা যেহেতু শেষত কি আছে মানে একক কি আছে 5 আছে ইয়াতে একক কি আছে 5 আছে যেহেতু এইটো কিহত যাব মৌলিক সংখ্যা 5ত যাব হয়নে তো ইয়াত চোৱা 5 যাব হয়নে তো 5 × 5 শূন্যটা দেবা 5 × 2 = 50 হয় 5 × 2 = 50 হয় হয়নে 5 × 2 = 50 থাকিলে 25 তো 5 × 25 হয় আকৌ 5 যাব ইয়াক হয়নে 5 × 2 = 10 5 × 2 = 10 5 × 5 এটা 21 কিহে যায় 21 যেহেতু 3 যায় 3 7 × 21 এটা চোৱা মৌলিক সংখ্যা পালা ৰখি দিবা হয়নে আকৌ চোৱা 875 ইয়াকো 5 যাব 5 × 5 থাকিলে 3 ইয়াত গুচি গ'ল 37 হ'ল 7 5 × 35 35 ইয়াত 7 আছিলে 35 আছিলে 37 আছিলে 2 ইয়াত গুচি গ'ল 25 হৈ গ'ল 5 5 × 25 এতিয়া ইয়াক কিহে যাব হয়নে কি যাব এতিয়া চোৱা 5 3 × 15 5 5 × 25 এতিয়া চোৱা 5 যাব ইয়াক 5 7 × 35 হয় হয়নে এটা মৌলিক সংখ্যা পালা ৰখি দিবা এতিয়া লিখা ইয়াৰ মৌলিক উৎপাদক কি পালা তোমালোকে 5 2 5 525 কিমান পালা 5 দুটা পাইছা হয়নে 5 দুটা পাইছা আৰু 3 আৰু 7 পাইছা 3 × 7 এতিয়া লিখা 875 5 দুটা পাইছা ইনটু 5 তিনিটা পাইছা আৰু 7 এটা হয়নে এতিয়া আমি লিখিব লাগিব কি গসাউ কি হ'ব ইয়াৰ এতেকে গসাউ কি হ'ব ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব ইয়াৰ চোৱা ইয়াতো 5 হয়নে ইয়াতো 5 আকৌ চোৱা 7 মিলি আছে হয়নে তো আমি 5 5 ল'ব পাৰোঁ ইয়াৰ পৰা এটা পূৰণ কৰি দিবা গোটেইকেইটা হয়নে পূৰণ কৰোঁ আমি ইয়াৰ পৰা এটা 5 ইয়াৰ পৰা এটা 5 লৈছোঁ ইনটু 7 মিলি আছে 7 ল'ব পাৰোঁ হয়নে তো 5 5 × 25 ইনটু 7 25 5 গুণ কিমান হয় 25 7 গুণ কিমান হয় 25 7 গুণ কিমান হয় 175 175 হয় হয়নে তেতিয়া কি হ'ব এনসাৰটো ইয়াৰ 175 হ'ব হয়নে এইটো হ'ব ইয়াৰ এনসাৰ 175 এতিয়া চোৱা 6 নম্বৰটো চোৱা 6 নম্বৰটো তোমালোকৰ কি দিছে চোৱা 108 180 আৰু 144 যেহেতু তিনিটা দিয়া আছে হয়নে তিনিটা সংখ্যা দিয়া আছে তেতিয়াহ'লে আমি তিনিটাৰে ওলাব লাগিব মৌলিক উৎপাদক পদ্ধতিৰে ভাঙিব লাগিব তিনিটাৰে হয়নে ভাঙি পেলাই আমি চাব লাগিব সেম একেই কমন কি আহিব চাব লাগিব কমন তিনিটাতে থাকিব লাগিব আমাৰ মানে সাধাৰণ উৎপাদক তিনিটাতে থাকিব লাগিব যিটো সংখ্যা থাকিব তিনিও তাতে থাকিব লাগিব তেতিয়াহে এটা আমি ল'ব পাৰোঁ হয়নে সেম আগৰ দৰে একেই তো মই লিখি দিছোঁ তোমালোকে চাই ল'বা ইয়াত চোৱা মই লিখি দিছোঁ তোমালোকে ভিডিঅ'টো প'জ কৰি তোমালোকে লিখি ল'ব পাৰা হয়নে তো চোৱা লিখি দিছোঁ মই ইয়াত তোমালোকৰ 6 নম্বৰটো তোমালোকে প'জ কৰি ভিডিঅ'টো কুৱেশ্যনটো লিখিব পাৰা তোমালোকে চোৱা 6 নম্বৰটো ভাঙি ল'বা তোমালোকে পাৰিলে তো চোৱা ইয়াৰ এনসাৰটো হ'ব তোমালোকে চোৱা যিহেতু 2 মিলি আছে 2 তিনিটাতে মিলি আছে হয়নে আকৌ 3 মিলি আছে 3 মিলি আছে মই কৰি দিছোঁ এইটো ৰঙা পেনে তো এই গসাউ কি হ'ব ইয়াৰ চোৱা 2 এটা লৈছোঁ মই ইয়াৰ পৰা হয়নে আকৌ 2 এটা লৈছোঁ 3 ইয়াৰ পৰা এটা লৈছোঁ আকৌ 3 ইয়াৰ পৰা এটা লৈছোঁ তো পূৰণ কৰি কিমান হ'ব তোমালোকৰ 36 হ'ব হয়নে 3 বাং 36 এইটো হৈছে তোমালোকৰ 6 নম্বৰটো 2 নম্বৰ 6টো হয়নে
এতিয়া 7 নম্বৰটো কৰোঁ। 7 নম্বৰটো চোৱা চেম মই কৰি দিছোঁ তোমালোকক, তেওঁলোকে চাব পাৰা। 7 নম্বৰটো কৰি দিছোঁ মই, চোৱা কুৱেশ্যন 2 নম্বৰ 7টো কৰি দিছোঁ, চোৱা তোমালোকে চাব পাৰা। 2 নম্বৰ 7টো কৰি দিছোঁ, চোৱা। কিয় কৰি দিছোঁ, যিহেতু মই তোমালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই তোমালোকে টুকি ল'বা ইয়াৰ পৰা ভিডিঅ'টো প'জ কৰি। তো ইয়াত চোৱা গসাউ কি হ'ব ইয়াৰ, উৎপাদকবোৰ চোৱা, ইয়াত লিখি দিছোঁ 3 মিলি আছে, হয়নে? আকৌ একো মিলাই নাই, অনলি 11 মিলিছে, হয়নে? তো কি হ'ব ইয়াৰ গসাউ কি হ'ব, 3 এটা ল'ব পাৰোঁ, আৰু কি হ'ব ইয়াৰ, চোৱা কি হ'ব ইয়াৰ 3 × 11, হয়নে? পূৰণ কৰি দিবা 33 হ'ব, হয়নে? তোমালোকে চাব পাৰা, মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে চাই ল'বা সেইটো, হয়নে? এতিয়া আহোঁ 8 নম্বৰটো। 8 নম্বৰটো চোৱা, 8 নম্বৰটো লিখি দিছোঁ মই ইয়াত, তোমালোকে চাই ল'বা। তো চোৱা 8 নম্বৰটো লিখি দিছোঁ মই, তোমালোকক ভাঙি দিছোঁ মৌলিক উৎপাদকৰে, ধুনীয়াকৈ ভাঙি দিছোঁ মই, তোমালোকে চাই ল'বা। ভিডিঅ'টো প'জ কৰি চাই ল'ব পাৰা তোমালোকে। এতিয়া চোৱা ইয়াৰ উৎপাদকবোৰ চোৱা, মৌলিক উৎপাদকবোৰ, যিহেতু চোৱা 2 মিলি আছে, মানে 3টাতে আছে 2, আকৌ 2 3টাতে আছে, আকৌ 2 3টাতে আছে, আৰু কি আছে লগত চোৱা, আৰু কি আছে, ইয়াতো 5 আছে, ইয়াতো 5, ইয়াতো 5, তো আমি 5 ল'ব পাৰোঁ, হয়নে? 5 এটা ল'ব পাৰোঁ, মই লিখি দিছোঁ, চোৱা। আৰু লগত কি আছে, ইয়াতো 3, ইয়াতো 3, ইয়াতো 3 আছে, হয়নে? তো 3 3টাতে আছে, তো আমি এটা 3 লৈছোঁ। আকৌ চোৱা 2 ইয়াতো আছে, 2 ইয়াতো আছে, ইয়াতো আছে, হয়নে? মিল আছে, আকৌ 5 এটা আছে মিল, হয়নে? 5 মিল আছে, তো আমি গোটেইকেইটা পূৰণ কৰি কিমান পাবা, 120 পাইছোঁ আমি গসাউ, হয়নে? 8 নম্বৰটো গসাউ কি হ'ব, 120 পাইছোঁ আমি। তো এতিয়া আহোঁ 9 নম্বৰটো। 9 নম্বৰটো চোৱা, এতিয়া 9 নম্বৰটো একেই হয়, তেওঁলোকে চাই ল'বা। 9 নম্বৰটো চোৱা, 9 নম্বৰটো দিয়া আছে 106, 159 আৰু 371, হয়নে? যিহেতু মই ভাঙি দিছোঁ, মই তোমালোকে চাই ল'বা, এইটো ভাঙি দিছোঁ, ইয়াতো মৌলিক উৎপাদকৰে ভাঙি দিছোঁ মই, এইটো মৌলিক উৎপাদক ভাঙি দিছোঁ। এতিয়া চোৱা ইয়াৰ উৎপাদকবোৰ চোৱা, মৌলিক উৎপাদকবোৰ 106ৰ চোৱা 2 × 53 পাইছোঁ, হয়নে? মৌলিক উৎপাদক। আৰু চোৱা 159, ইয়াৰ কি পাইছোঁ, 3 × 53 পাইছোঁ। আকৌ চোৱা 371 7 × 53 পাইছোঁ। এতিয়া চোৱা কি মিল আছে, আমাৰ যিহেতু দেখি পাইছোঁ 53 মিল আছে, হয়নে? তেতিয়াহ'লে ইয়াৰ গসাউ কি হ'ব, 53 হ'ব, হয়নে? কি হ'ব এইটো 9 নম্বৰটো 53 হ'ব। তোমালোকে ভিডিঅ'টো প'জ কৰি চাই ল'ব পাৰা তোমালোকে, এইটো 9 নম্বৰটো হয়, হয়নে? চাব পাৰা তোমালোকে। তেতিয়া আহোঁ লাষ্ট এটা আছে আৰু 10 নম্বৰটো চোৱা, 10 নম্বৰটো শেষৰ অংকটো চোৱা, লাষ্ট এইটোৱে আছে অকল, হয়নে? এইটো চোৱা মই লিখি দিছোঁ তোমালোকৰ, হয়নে? ভিডিঅ'টো প'জ কৰি তোমালোকে লিখি ল'বা। তো চোৱা মই ইয়াৰ উৎপাদকবোৰ লিখি দিছোঁ, মৌলিক উৎপাদকবোৰ লিখি দিছোঁ মই। এতিয়া চোৱা আমি চাব লাগিব যে ইয়াৰ গসাউ কি হ'ব, হয়নে? গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব। তো চোৱা 3 মিলি আছে, হয়নে? 3 মিলি আছে, ইয়াত 2ও মিলি আছে, 23ও মিলি আছে, 2 মিলা নাই, হয়নে? আকৌ চোৱা কি মিলি আছে, 23 আৰু 3 মিলি আছে। তো লিখিব পাৰা তোমালোকে 3 × 23, পূৰণ কৰি দিয়া কিমান হ'ব, 3 3 × 9, 3 2 6, 69 হ'ব, হয়নে? কি হ'ব গসাউ ইয়াৰ 69। তো এনচাৰটো কি হ'ব তোমাৰ, গসাউ কি হ'ব 69। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলৰ লগত, ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। লগ পাম অন্য এটা ভিডিঅ'ত। থেংক ইউ সকলোকে, ধন্যবাদ।